মই খৰাকাৰৰ গাঁৱৰে কৰি আছোঁ। এই চাব চেণ্টাৰটো আমাৰ খৰাকাৰত যিটো মই মাটি দি আছোঁ, কিন্তু সেই চাব চেণ্টাৰ আজিলৈকে কোনো ডাক্তৰ অহা নাই। এইটো মোৰ দুখৰ বিষয়। গতিকে মই কৈ আছোঁ, যদি ডাক্তৰ নাহে তেনেহ'লে মোৰ মাটিটো মানে উভতাই দি দিয়ক। ১৬ বছৰ আগৰ নিৰ্মাণ কৰা হৈছিল, কিন্তু আজিলৈকে কোনো ডাক্তৰ কিবা চৰকাৰৰ পৰা কিবা অনুসন্ধান কৰিব আজিলৈকে অহা নাই। না, নাৰ্ছো অহাই নাই। থ'ব লাগে, থৈ গৈছে আজি। আমি এতিয়াতো সেইটোৱে ভাবিছোঁ, ঠিকাদাৰৰ কাৰণে সেইটো ৰক্ষণাবেক্ষণ কৰিছে, কিন্তু আমাৰ ৰাইজৰ কাৰণে এইটো কৰা নাই। গতিকে অতি সোনকালে মোৰ মাটিটো খালী কৰি দিয়ক। মাটি ভূমিদান আপুনি কৰিছিল? আমি কৰিছিলোঁ, ৰাইজৰ কাৰণে কৰিছিলোঁ, ৰাইজৰ সুবিধাৰ কাৰণে, কিন্তু সেইটো নহ'ল। গতিকে এনেকৈ ৰাখি থৈতো লাভ নাই। এক প্ৰকাৰ ভূত বাংলা। অঁ, ভূত বাংলা। ঘৰটো লেতেৰা হৈ গৈছে, কিমান মানুহ নাথাকিলে কি অৱস্থা হয় আপোনালোকতো জানেই। গাঁৱৰ মানুহ বেমাৰ হ'লে ক'ত লৈ যাব? গাঁৱৰ মানুহ বেমাৰ হ'লে আমাৰ ওচৰত মানে ডাক্তৰখানা আছে বগৰীবাৰীত, তাতে লৈ যায়।